সদৌ অসম ছাত্ৰ সন্থাৰ শিক্ষানীতিৰ আধাৰত অসমৰ যি উচ্চ মাধ্যমিক চূড়ান্ত পৰীক্ষা আৰু হাইস্কুল শিক্ষান্ত পৰীক্ষাত শিক্ষাৰ্থীৰে ৭৫% লাভ কৰি চাবুৱা অঞ্চলৰ যিবিলাক বিদ্যালয় মহাবিদ্যালয় আছে সেই মহাবিদ্যালয়ৰ কৃতি ছাত্ৰ ছাত্ৰীসকলক আজি নিমন্ত্ৰণ জনাই চাবুৱা আঞ্চলিক ছাত্ৰ সন্থাই এক বিশেষ অভিনন্দন অনুষ্ঠানৰ আয়োজন কৰিছে। এই অনুষ্ঠানত আমাৰ মাজত উপস্থিত আছে বিশিষ্ট শিক্ষাবিদ তথা লোক সংস্কৃতি সাধক ডক্টৰ অনিল শইকীয়া ছাৰ, দ্বিতীয় মহাবিদ্যালয়ৰ অধ্যক্ষ ডক্টৰ প্ৰদীপ বৰা ছাৰ। এই অনুষ্ঠানটোত যিসকল মেধাৱী সম্পন্ন ব্যক্তি তথা চাবুৱা অঞ্চললৈ গৌৰৱ কঢ়িয়াই আনিছে অসম লোক সেৱা আয়োগৰ অসামৰিক পৰীক্ষাত, সেইসকল ব্যক্তিকো আমি এই অনুষ্ঠানত আজি সম্বৰ্ধনা জ্ঞাপন কৰিছোঁ। আজি চাবুৱা আঞ্চলিক ছাত্ৰ সন্থাই চাবুৱা DDR মহাবিদ্যালয়ত মেধাৱী ছাত্ৰ ছাত্ৰীসকল আৰু প্ৰশাসনিক সেৱাত যিসকলে চাবুৱাৰ ছাত্ৰই যোগ্যতা লাভ কৰিলে তেনেকুৱা ছাত্ৰ 8 গৰাকী আৰু প্ৰায় 200 গৰাকী ছাত্ৰ ছাত্ৰীক অভিনন্দন জনাইছে। এইটো বৰ আশাব্যঞ্জক কথা ৰাজ্যখনৰ বাবে। আমি দেখিছোঁ সকলো ছাত্ৰ ছাত্ৰীৰে আশা ভৰা মুখ, তেওঁলোকৰ সমুখ সমুজ্জ্বল, ভৱিষ্যত উজ্জ্বল, আৰু এই উজ্জ্বল কহিনুৰ পিন্ধি তেওঁলোকে দেশ জাতিক ৰক্ষা কৰিব। আৰু সদৌ অসম ছাত্ৰ সন্থাই যি প্ৰয়াস কৰিছে, চাবুৱা আঞ্চলিক ছাত্ৰ সন্থাই যি প্ৰয়াস কৰিছে, আমাৰ আশা তেখেতসকল এই প্ৰয়াসৰ দ্বাৰা সাধুবাদৰ পাত্ৰ হৈছে।